কামোৰ অৱস্থা কি লগাব লৈছে খৰিচা চূণ মিঠাতেল ভাল হ'লেই হ'ল আৰু ফুলিছে নেকি অকণমান নাই ফুলা মৰ্ণিং কি খবৰ ভালনে মোৰো ভাল সেয়া ৰাতিপুৱা গা পা ধুইছোঁ ভালকৈ কাপোৰ পিন্ধা হোৱাই নাই কাৰণ ৰুটি বনাবলৈ দৌৰা হৈছে যে তাৰপিছতে ধুনীয়াকৈ এইবোৰ চিজিল কৰি ল'ম আৰু তাৰপিছতে আজি পূৰা ঠাণ্ডা পৰিছে ঠাণ্ডা ইমান দিনে পৰা নাছিলে পূৰা চোকা ৰ'দ দি আছিলে দেই দিনত পূৰা টান ৰ'দ আছিলে এতিয়া কালি ডাৱৰীয়া কৰিলে আজি পূৰা চক ডাৱৰীয়া প্লাছ বৰষুণ কৰি দিছে এইবোৰ চব বৰষুণ আৰু আমাৰ এইজনী দেখিছেনে ৰাতিপুৱা চাৰে চাৰিটা নে পাঁচটাতে গা ধুইছে গা ধুলে ইমানেই উৎপাত গা ধুই আমাৰ ঘৰ ৰেডি হয়নে কৈ দে গুড মৰ্ণিং গুড মৰ্ণিং কৈছে তাৰপিছত চবতছে ইণ্টাৰেষ্টিং কথা কি জানেনে ইমান টান ৰ'দ দিছিলে সেই এখনো ব্লেংকেট উলিয়াই আমি ৰ'দত নিদিলোঁ এতিয়া কি হৈছে এতিয়া পৰা বৰষুণ দিছে আৰু ৰ'দো কমি গৈছে এতিয়া কি হয় ঠিক নাই এতিয়া ৰ'দত ব্লেংকেট ৰ'দত দিব পাওঁ নে নাপাওঁ নে তেনেকৈয়ে ল'বলগীয়া হয় নাজানো আপোনালোকৰ ফালে বৰষুণ পেলাইছেনে ক'বচোন দেই আমাৰ ফালে পূৰা বৰষুণো পেলালে প্লাছ ঠাণ্ডাও পৰি গৈছে আৰু এজনী পূৰা নাকেদি পানী ওলাই গৈছে চেণ্ডেল নিপিন্ধে গালি পাৰি চেণ্ডেল পিন্ধাইছোঁ তাইক কথা নুশুনে আপোনালোকৰ সৰু ল'ৰা ছোৱালী এনেকুৱা নিজনাবচোন আৰু এইবোৰ আমাৰ হাঁহবোৰ দেখিছেনে পূৰা খেলি আছে ইয়াৰ বতৰ এতিয়া ৰুটিটো বনাই লওঁগৈ লগ পাই আছোঁ এতিয়া ৰুটি চুটি বনাই ধুনীয়াকৈ মূৰ চুৰ আঁচুৰিলোঁ তাৰপৰা ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি ল'লোঁ এতিয়া দিনটোৰ কাৰণে আজৰি এতিয়া বাকীবোৰ কামৰ কাৰণে আজৰি হৈছোঁ বাকীবোৰ কাম কৰিবলৈ যাওঁ দেই লগ পাই আছোঁ কামোৰ অৱস্থা কি লগাব লৈছে খৰিচা চূণ মিঠাতেল ভাল হ'লেই হ'ল আৰু ফুলিছে নেকি অকণমান নাই ফুলা এইখিনি ফুলিছে হয়নে আপোনাৰ লাগিছে নি ৰাতিপুৱা হুলস্থুল লাগি গ'ল মানে মাজনী ভৰিত আজি মৌমাখিয়ে বিন্ধিলে মৌমাখিৰ তলত পৰি আছিলে তাই চোৱা নাছিলে আহি ডাইৰেক্ট ভৰিখন দি দিলে লগালগ আহি তাৰ শুং আহি ভৰিত সোমাই গ'ল ককায়েকে উলিয়াই দিলে তাৰপৰা এই পেহীয়ে প্ৰথমতে মিঠাতেল দিলে তাৰপিছতে চূণ দিলে তাৰপিছত খৰিচা দিছে যাতে বিষটো সোনকালে ভাল হয় আৰু ৰাতিপুৱা হ'লে গোটেই খৰি শেষ হৈ যায় প্ৰকৃতিৰ কি নিয়ম ন ৰাতি ফুলে চবকে গোন্ধ বিলায় সুগন্ধি পূৰা মানে গোন্ধই হেৰি কৰি ৰাখে জেগাডোখৰ মুগ্ধ কৰি ৰাখে আৰু ৰাতিপুৱা হ'লে সৰি যায় আৰু হয়তো কাৰোবাৰ সেয়া শেৱালি ফুল গৈ কাৰোবাৰ পেটত পৰে কাৰোবাৰ পকৰি হয় ভাজি হয় কি যে নহয় সূৰ্য বৰ্তা আহিছে সকামলৈ মাতিবলৈ দেউতাক কিন্তু দেউতা ঘৰত নাই কৈ আছোঁ এতিয়া দেউতা মৰণলৈ গ'ল 10টা বজাত গৈছে পেহীয়ে পৰা লৈ আহিছে খাওক তেনেহ'লে বহক দেই বৰ্তা হা অথনি এটাও খাবলৈ নাপালা এতিয়া বাজিছে 4টা কিন্তু মই দুদিনৰ কাৰণে ছুটি ল'বলগীয়া হৈ গ'ল আৰু গম পোৱা নাছিলোঁ এতিয়া ভাত পানী খাই শুবলৈ গ'লোঁ তেতিয়া দেখিছোঁ দেখোন ছুটি তেতিয়াবা মই দুদিনৰ কাৰণে কামৰ পৰা ছুটি আছোঁ ঘৰুৱা কামৰ পৰা দুদিনৰ কাৰণে ছুটি লৈছোঁ এতিয়া বহিম খাম আনে বনাই দিব মই খাম সেয়া আৰু মোৰ ব্লগটো আজি ইমানলৈকে আছিলে চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ নতুন ব্লগবোৰ পাই থাকিবলৈ আজিলৈ বাই বাই